মালা অ মালা মালা অ বৰমা আহিছে আহক বৰমা আহক বহক আহক বহিম বাৰু মাজনীও তোমাৰ ৰিজাল্টটো পাই পেলাই সঁচাকৈ বৰ ভাল লাগিছে তুমি গাঁওখনলৈ একেবাৰে সুনাম কঢ়িয়াই আনিলা সঁচাকৈ দেই বৰ ভাল লাগিছে পাই ইমান কষ্টৰ মাজতো ইমান ধুনীয়াকৈ পঢ়ি পেলাই তুমি ইমান সাফল্য অৰ্জন কৰিছা সঁচাকৈ বৰ ভাল লাগিছে দেই ধন্যবাদ বৰমা ধন্যবাদ আচলতে দেউতাৰ বহুত সপোন আছিলে মোক ভালদৰে পঢ়াই শুনাই ভাল মানুহ কৰোৱাৰ কিন্তু দেউতাটো এতিয়া আমাৰ মাজত নাই সেইকাৰণে দেউতাৰ সপোনবোৰ মায়ে পূৰণ কৰিবলৈ চেষ্টা কৰিছে আৰু মায়ে যিমানখিনি কৰিছে নহয় কি ক'ম আৰু মায়ে মোৰ কাৰণে বহুত কষ্ট কৰিছে আৰু আজি মই যেনেদৰে পাছ কৰিছোঁ এই সকলোবোৰ মাৰ কাৰণে হৈছে মোৰ সঁচাকৈ দেই বেচেৰীজনী কিন্তু বহুত কষ্ট কৰিছে তোমাক লৈ পাই সঁচাকৈ পিছে তাই ক'লৈ গ'ল তাই ঘৰত নাই নেকি নাই বৰমা মা আজিও কামলৈ গৈছে আচলতে আজি মায়ে কামলৈ নাযাওঁ বুলিয়ে কৈছিলে কিন্তু মায়ে যাৰ ঘৰত কাম কৰে তাৰ মালিকনীগৰাকী বৰ বেয়াও মাক একদম ৰাতিপুৱা সোনকালে মাতিছে মানে মালিকনীৰ জীয়েকেও মেট্ৰিক পৰীক্ষা দিছিলে তাইৰো ৰিজাল্ট দিছে যে সেইটো কাৰণে মানুহ যোনটো নাহিবৰ কাৰণে খবৰ ল'বলৈ আহিব যে সেইটো কাৰণে মানে খানা বনোৱাত মাক লগাবৰ কাৰণে আজিও মাক মাতিছে মা অকণমান দেৰিকৈ আহিব চাগে বৰমা আপুনি বহকচোন বহক ইয় হয় নেকি সঁচাকৈ দেই আজিৰ যুগত যে মানুহবোৰ কি ক'ম আৰু পাই মানুহৰ একো কথা বুজি নাপায় অকল নিজৰটোৱে চাই সকলোৱে তাকে কি ক'ব আৰু উপায় নাই মাক তাকে কৈছোঁ বোলো এইকেইদিন কষ্ট কৰা আৰু মই লাহে লাহে কিবা এটা কৰিলে মানে তোমাক আৰু বোলো কষ্ট কৰিবলৈ নিদিওঁ আৰু পাই সঁচাকৈ দেই লোকৰ গালি শপনি খাই কিমান কাম কৰিব মায়ে মোৰ বৰ বেয়া লাগে জানানে বৰমা সেইদিনাখন গৈছিলোঁ মা ওচৰলৈ মই মানে মায়ে য'ত কাম কৰে সেই মানুহ ঘৰলৈ গৈছিলোঁ মানুহগৰাকী আৰু মানুহগৰাকী জীয়েকৰ যিটো ব্যৱহাৰ নহয় কি ক'ম মানে মই আপোনাক ক'বলৈ মোৰ ভাষাই নাই সঁচাকৈও কিছুমান মানুহ বৰ বেয়া থাকে মানুহক মানুহ বোলে গণ্য নকৰে আৰু অকণমান যদি দুখীয়া মানুহ হয় ক'বই নালাগে আৰু একদম মানে নিজৰ ভৰিৰ তলত ৰাখিবলৈ চেষ্টা কৰে তাকে আৰু কি ক'ব আহকচোন আহক বৰমা বহক আপুনি কি থিয় হৈ থাকিব নেকি বহিম বাৰু মাজনী পিছে ককা ক'ত গ'ল ককা ইয়াতে আছেনে ঘৰলৈ গ'লগৈ আছে ককা ইয়াতে আছে নহ'লে বৰমা আহক ভিতৰলৈকে এই ককাৰ ওচৰতে বহি পেলাই দুই এটা কথা পাতিব আহক ঠিক আছে বাৰু ব'লা কামকেইটা কৰি আজৰি হ'ল আৰু এতিয়া মই ধুনীয়াকৈ ঘৰলৈ যাবগৈ পাৰিম ঘৰত চাগে ধেৰ মানুহ আহিছে হেৰৌ ছোৱালীজনী খবৰ ল'বলৈ কিন্তু মাকজনী ঘৰত নাই যাওঁ আৰু দেই এতিয়া বাইদেউ অঁ বাইদেউ অঁ কি হ'ল মালা ইমানকৈ কিয় চিঞৰি আছ বাইদেউ মোৰ গোটেই কামবোৰ কৰি হৈ গ'লগৈ মই ভাবিছোঁ এতিয়া মই ঘৰলৈ যাওঁ বাইদেউ কি এতিয়া এটা ঘৰলৈ যাওঁ অঁ বাইদেউ এতিয়া মই ঘৰলৈ যাম বুলি ভাবিছোঁ গোটেই কাম চামবোৰ কৰি হৈও গ'ল আৰু ঘৰটো মই নাই নহয় মাজনী চাগে খবৰ ল'বলৈ অহা ধেৰ মানুহ হৈছে মোক নাপালে মানে কথাটো আকৌ বেয়া হ'ব নহয় বাইদেউ আৰু গোটেই কামবোৰ কৰি শেষেই হ'ল এতিয়া একো কামেই নাই এতিয়া সেই 12টা বাজিছেহে তোৰ এতিয়া যাব হ'লেই নে হা কাম নহ'লেও কি হ'ল কাম মই দিম নহয় এনেকৈ হ'লে তই পইচা নাপাওঁ নহয় আধাতে কাম কৰি কি যাবগৈ নেকি বৰ একেবাৰে জীয়েকে পাছ কৰিছে গাত একেবাৰে ঠাহনে নাই গোটেইজনী বাইদেউ আজিতো মই নাহিম বুলি ভাবিছিলোঁ আৰু সকলোবোৰ কাম কৰি হৈয়ে গ'লগৈ আৰু যিমান মানুহ আহিবলগীয়া আছিলে সকলোবোৰ আহিলে খুৱাই মেলি বাচন বৰ্তন ধুই আজৰি মই এতিয়া আৰুনো কি কাম কৰিম বাইদেউ মোক অকণমান সোনকালে আজৰি কৰি দিয়কচোন আজি ইমান ভাল দিনটোত মই যদি মোৰ মাজনীৰ কাষত নাথাকোঁ কেনেকুৱা হ'ব বাৰু কওকচোন বাইদেউ সেইবোৰ মই একো নাজানো যেতিয়া ছুটি হয় তেতিয়াহে যাব পাবি আৰু যদি এতিয়াই যাওঁগৈ নহয় কাইলৈৰ পৰা কিন্তু এখন ঘৰলৈ কাম কৰিবলৈ নাহিবি তই ক'ত কেনেকৈ কি কাম কৰি কি খাওঁ নাজানো মই আমাৰ ঘৰত নাহিবি বাইদেউ এনেকুৱানো কিয় কৈছে আপোনালোকৰ ঘৰলৈ কাম কৰিব নাহিলে মানে মইনো ক'ত কাম কৰি খাম কওকচোন আপুনি এনেকৈ নক'ব বাইদেউ হ'ব দিয়ক আৰু মই তেতিয়াহ'লে নাযাওঁ এতিয়া যেতিয়াই ছুটি দিয়ে মোক মই তেতিয়াই যাম বাৰু মানে মাজনী আজি এই ভাল দিনটোত মই নাথাকিলে মানে তাই মনটো দুখ পাব বুলিহে কৈছিলোঁ বাইদেউ হ'ব দিয়ক তেতিয়াহ'লে নাযাওঁ আৰু মই বৰ একেবাৰে জীয়েকে দুখ পাব তই কি ঘৰত গৈ তাইক লগ নাপাবি নেকি হা চালা লেকচাৰ বহুত তোৰ বেলেগ কাম আছে মোৰ লগত তই ব'লক বাইদেউ মানুহবোৰ ইটোৰ পিছত সিটো আহিয়ে আছে মাজনীনো কাম কিমান কৰিব বাৰু অকলে এই কি হ'ল বাৰু আজি ইমান দেৰিলৈকে অহা নাই যে সোনকালে আহিম বুলি কৈ থৈ গৈছিলে দেখোন পাই কি বা হৈছে আকৌ সঁচাকৈ দেই নাতিনী যদি ৰিজাল্ট পায় মনটো সঁচাকৈ বৰ ভাল লাগিছে তাই একেবাৰে সুনাম কঢ়িয়াই আনিলে আৰু নিজৰ ঘৰলৈও আনিলে আৰু নিজৰ গাঁওখনতো আনিলে তাইক এতিয়া সকলোৱে চিনি পাব ইমান কষ্টৰ মাজতো ইমান ভাল ৰিজাল্ট কৰিছে তাই সঁচাকৈ তাইক কিন্তু মানিব লাগিব বেলেগৰ নিচিনাকৈ তাই একোৱেই সুবিধা পোৱা নাই নিজে কষ্ট কৰিছে মাকেও কিমান কষ্ট কৰিছে দেখি এই ছোৱালীজনী ভাল মানুহ হওক বুলি সঁচাকৈ দেই মাকৰ দুখ কষ্টবোৰ তাই বুজি পাইছে আৰু মাকৰ
এই দুখ কষ্টৰ ফল তাই এদিন নিশ্চয় দিব। ককা, অ ককা, ককা। অঁ মাজনী, এয়া দেখোন আলহী আহিছে, বহিবলৈ দিব লাগিছিল আকৌ। আগফালেনো অকলে অকলে কি বহি থাকিব, সেইকাৰণে বোলো তোমাৰ লগতে বহি অকণমান কথা পাতক বুলি ইয়ালৈকে লৈ আহিলোঁ। অঁ হয় নেকি, ভালেই কৰিলি মাজনী। আৰু পিছে আহা, বহাহি আহা তুমি। মাজনী অ', বমাৰলৈ কিবা সেই চকী এখন লৈ আগে যা। অঁ ঠিক আছে ককা, নালাগে দিয়া এজনী, মই এনেকৈ অকণমান আছোঁ বাৰু। নহ'লে বৰমা এইডোখৰতে বহক বিচনাতে। অঁ ঠিক আছে বাৰু হ'ব। ককা তোমালোকে কথা পাতা, মই বৰমা আৰু তোমাৰ কাৰণে চাহ কৰি আনোগৈ। ঠিক আছে, যোৱা মাজনী যোৱা। পিছে দেউতা, গা মূৰবোৰ ঠিকে আছেনে আপোনাৰ? আছে আছে অ' আই, আছোঁ আৰু দৰৱৰ জহতে জীয়াই। আমিনো কি আৰু, কেতিয়া কি হয় একো গম নাপাওঁ। দৰৱ খাই আছোঁ কাৰণে আৰু অকণমান এইকেইদিন ভালদৰে উঠা বহা কৰিব পাৰিছিলোঁ। সেই ঘৰত থকা কেইদিন যে অকল বিচনাতেই আৰু। অঁ হয় বাৰু দিয়ক, মোৰো একেই, এই দৰৱৰ জহতে যেন তেনে আছোঁ আৰু। ইমান গোটেই গা কঁকাল বিষ, অকল দৰৱৰ জহতহে ময়ো আছোঁ পাই। বুঢ়া বুঢ়ী বয়সত অকণমান এনেকুৱা হয়েই আৰু। হয় বাৰু। পিছে বোৱাৰীও, তোমালোকৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰত মই আছোঁ, ল'ৰা আছে, বোৱাৰী আছে, এনেকৈ আৰু আমিকেইটা। অঁ ভালেই বাৰু। পিছে ল'ৰা বোৱাৰী লগতে থাকেনে নে বেলেগত থাকে? অঁ সিহঁতি চহৰত থাকে আকৌ, টাউনত থাকে। মই সেই ঘৰত অকলেহে থাকোঁ। অকলে মানে আৰু আছে বাৰু এই ছোৱালীজনী, তাই মই একেলগে থাকোঁ আৰু। ইহঁতি চহৰত থাকে। বাৰু বাৰু, হওক দিয়া, সকলোবোৰ ভালে থাকিলে হ'ল আৰু। তাকেই আৰু। পিছে দেউতাও ইয়াত থাকি ভাল লাগিছেনে আপোনাৰ? ভাল লাগিছে আকৌ, কেলেনো বেয়া লাগিব। নাতি আছে, ছোৱালীজনী আছে, ভাল লাগিছে থাকি। হয় বাৰু দিয়ক, দেখিছে নাই নাতি আজি গাঁওখনলৈ কিমান একেবাৰে সুনাম কঢ়িয়াই আনিলে, দেখিছে? তাকে কৈছোঁ বোলো, এই ছোৱালীজনী ইমান কষ্ট কৰি কৰি পঢ়াইছে, লোকৰ ঘৰত হাজিৰা কৰি কৰি, এই ফৰ্ম ফিল আপ কৰোৱালে, কিতাপ কানি তেনেকৈ আনি দিলে, তেনেকৈ পঢ়ি শুনি বেচেৰীজনী সঁচাকৈ বহুত ভাল ৰিজাল্ট কৰিলে কিন্তু দেই। ধেমালি কষ্টত তাই পঢ়া নাই। লাগ বুলি ক'লে বস্তু এটা আনি দিব নোৱাৰে মাকে, যেন তেনকৈ কৰি চলাই আছে আৰু। এতিয়া ময়ো আহি পেলাই ইয়ালৈকে আহিলোঁ। এইফালে মোৰো খৰচ, ছোৱালীজনীও খৰচ, কেনেকৈ মিলাইছে আৰু আইজনীহে গম পাব আৰু পাই। হয় অ' দেউতা, মিছা ক'লেনো কিটো হ'ব। ই ঢুকোৱাৰ পৰা তাই ধেমালি কষ্ট কৰা নাই দেই জীয়েকৰ কাৰণে। আজি সেয়া ভগৱানে তাইক কষ্টৰ ফলো দিছে। তাকেহে আৰু, আগলৈ যাতে এনেকৈ ভাল কিবা এটা কৰি পেলাই মাকক সুখত ৰাখিলে হ'ল আৰু। তাই তেতিয়াহে আৰাম হ'ব আৰু পাই, তাই তেতিয়াহে সুখ পাব আৰু। হ'ব তাই সুখ হ'ব। তাই ইমান কষ্ট কৰিছে এতিয়া, আৰু ধেমালি দুখত জীৱন কৰা নাই দেই তাই। ভগৱানে নিশ্চয় এদিন চকু মেলি চাবই। আৰু নবনীতাই এদিন ভাল কাম এটা কৰিহে এৰিব চাব আপুনি। তাকে আৰু পাই, ভগৱানক তাকেই কামনা কৰিছোঁ বোলো, সেই আধা জীৱন এই ছোৱালীজনী দুখতে কটালা, এতিয়া আৰু সুখৰ কৰা আৰু বোলো। হ'ব দেউতা, ভগৱানে চকু মেলি চাব, চিন্তা কৰিব নালাগে দিয়ক। ভগৱান ইমানো নিষ্ঠুৰ নহয় আৰু, নিশ্চয় চকু মেলি চাব। ককা, বৰমা, আহক চাহ খাই ল'বহি। ব'লা ব'লা, চাহকাপ খাই লওঁগৈ। নাতিনীজনীয়ে চাহ বনাই ৰেডি কৰিলেই, তুমি সেই থিয় হোৱাতে থাকিলা আৰু। একো নাই দিয়ক, মই যামেই আৰু। মালা আহিলে আকৌ পিছত এপাক আহিব লাগিব। তাইক সেই কামত সোমোৱাৰ পৰা একেবাৰে লগ নোপোৱাই হ'লো। আজিও বোলে সেই মালিকনীয়ে কামলৈ মাতিছে বোলে, ক'লে বাৰু মোক কথাবোৰ। তাকেহে পাই বোলো, সেই ধনী মানুহবোৰ বৰ অহংকাৰী থাকে হেৰৌ। দুখীয়া মানুহবোৰ একেবাৰে দুখ সুখ একো বুজি নাপায়, অকল সিহঁতৰ মতেই চব কৰিব লাগে আৰু। হয় তাকেই, অথনিৰ পৰা ইমান মানুহ আহিছে, চবেই তাইকে বিচাৰিছে হেৰৌ। কোনো এজনী মানুহে পোৱা নাই। তাইকে মালিকনীয়ে কামলৈ মাতিলে আকৌ। নাযাওঁ বুলি ক'লেও হপাই সি কামৰ পৰা উলিয়াই দিম বুলি কয়। সেই কামৰ পৰা উলিয়াই দিয়া ভয়তে আৰু তাই গ'ল আৰু আজি। পিছে আহিব চাগে অলপ পিছত। ব'লা পিছে এতিয়া চাহকাপ খাই লওঁগৈ। ঠিক আছে, আহক। ঘৰলৈহে আহোঁ মানে গধূলি হ'ব হ'ল আৰু। মালিকনীক ইমানকৈ ক'লোঁ বোলো সোনকালে যাবলৈ দিয়কচোন, নাই নুশুনিলেও কথা ক'লে। মানে কি ক'ম আৰু, উপায় নোহোৱাত মালিকনীৰ মতে চলি আছোঁ আৰু। যি হওক যি নহওক, তেওঁৰ পৰা আকৌ পইচা কেইটকা পাই পেলাই ঘৰখন চলাইছোঁ নহয় মই, তেওঁৰ কথা মই শুনিবই লাগিব। উপায় নাই পাই, বহুত মানুহ আহিছেগৈ, ঘূৰিও গ'লগৈ হেৰৌ। মাজনী অকলে কি কৰিছে আৰু পাই।
খবৰ লোৱা মানুহক কিহে চাহ দিছে আৰু বিস্কুটৰ পেকেটো সেই বেছি নাছিলেই, 2টা নে 3টাহে আছিলে। যাওঁতে মই সেই মিঠাই আনিম বুলি ক'লোঁ, এতিয়া সোমাই পেলাই মিঠাই লৈ যাব লাগিব। কি কৰিছে আৰু তাই হেৰৌ ছোৱালীজনীয়ে। অঁ মালা, অঁ খুইদেউ, বহুত দিনত দেখিছোঁ আপোনাক। কেনেকুৱা ভালনে? ভাল মোৰ। পিছে তোৰ কেনেকুৱা? তোৰতো ভালেই আৰু। এই ছোৱালীয়ে ইমান ধুনীয়াকৈ পাছ কৰিছে, গোটেই গাঁওখনলৈ একেবাৰে সুনাম কঢ়িয়াই আনিছে হেৰৌ। তাকেহে বাইদেউ, তাইক কিমান কি দিব পাৰিছোঁ নাজানো আৰু। তাই নিজে কষ্ট কৰি বৰ ধুনীয়াকৈ পঢ়িলে আৰু বৰ ধুনীয়াকৈ পাছ কৰিলোঁ বাইদেউ। হওক দে, ভাল হওক পাই। বৰ ভাল লাগিলে শুনি হেৰৌ। পিছে তোক যে একেবাৰে দেখিবলৈ নাই হেৰৌ, তই ক'তনো কাম জইন কৰি হয়? টাউনৰে মানুহ এঘৰত আজি নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু তেওঁ বৰ জোৰ জবৰদস্তিকৈ মাতিলে, সেইকাৰণে যাব লগা হ'ল আৰু। উপায়ো নাই, লোকৰ ঘৰত কাম কৰি খাইছোঁ যেতিয়া আৰু মালিকৰ মতেতো চলিবই লাগিব। তাকে সেই কামৰ পৰা আহোঁতে দেৰিয়ে হ'লগৈ। পিছে বাইদেউ, আপোনাক বহুত দিন দেখা নাই। বাৰু মাজনীয়ে কৈছিলে এদিন আপোনাক লগ পাইছিলে বুলি, বোলে সেই ল'ৰাটো ঘৰলৈ বোৱাৰীজনীৰ ঘৰলৈ ক'ৰবাত গৈছিলে বুলি ক'লে আৰু। পিছে হেৰি নহয়, আপোনালোকে ক'লৈ গৈছিলে? মই তহঁতৰ ঘৰৰ পৰা আহিছোঁ। ইমান ভাল লাগিলে হেৰৌ, ছোৱালীজনী সঁচাকৈ দেই। তাই কিন্তু ভৱিষ্যত উজ্জ্বল আছে। পিছে হেৰি আকৌ, মই নাই মানে আজি এমাহমানতকৈ বেছিয়ে হ'লগৈ। এই ল'ৰা বোৱাৰী ঘৰত আছিলোঁ আকৌ, এই কেঁচুৱা এটা হ'ল নহয়। তাকে সেই দুদিনমান থাকিলোগৈ, দুদিনমান মানে আৰু এমাহমান থাকিলোগৈ আৰু। থাকি মেলি আহিছোঁ আৰু ঘৰলৈ। সেইকাৰণে দেখিবলৈ নাই আকৌ মানুহজনী। ময়ো সেই কামলৈ যাওঁগৈ যে। গাঁওখনতনো কি হয় কি নহয়, কোন ক'ত আছে কোন ক'ত নাছে একো গম নাপাওঁ। ৰাতিপুৱাই যাওঁ, সেই গধূলিহে ঘৰ সোমাওহি। উপায়ো নাই নহয় আকৌ। কাম নকৰিলেনো আৰু ঘৰখন কেনেকৈ চলিব? ভাতকেইটা খাই পেটটো ভৰাবলৈতো কিবা এটা কৰিব লাগিব দেচোন। তাকেহে আৰু। পিছে আমাৰ ঘৰৰ পৰা আহিলে যে, ব'লক আকৌ যাওঁ এতিয়া, মই আহিছোঁহে। মাত্ৰ ওলাই আহিছোঁ সেই তহঁতৰ ঘৰৰ পৰা। এতিয়া নাযাওঁ আৰু দে, পিছতে যাম এপাক। পিছত মানে হেৰি কৰিব খুইদেউ, মই সেই আকৌ মাতিবলৈ আহিব পাৰোঁ ন ঠিক নাই। ৰাতিকৈ খানা এটা পাতিছোঁ। খানা মানে কি আৰু, ওচৰৰ মানুহ ঘৰত খাম আৰু। আহিব দেই, লাগি ভাগি সকলোৱে খাম আৰু এসাঁজ। ঠিক আছে বাৰু দে, আহিম বাৰু দে। মালা বৌ। ৰেণু, আই তোকো বহুত দিনৰ মূৰত দেখিছোঁ হেৰৌ। বহুত দিনৰ মূৰত মানে? মইচোন ঘৰতে থাকোঁ, আপুনিহে ঘৰত নাথাকে। আপোনাকতো আজিকালি লগ পাবলৈকে নাই আৰু মানুহজনী। কামত জইন কৰাৰ পৰা একেবাৰে আৰু গাঁৱৰ মানুহৰ লগ চগ একো নোহোৱা হ'ল আমাৰজনী ভাগৰ। হয় কিনো কবি, ৰাতিপুৱা ওলাই যাওঁ, গধূলিখন ঘৰ সোমাওহিহে। আৰু গধূলি আহি আৰু ক'লৈ যাবিনো? যিখন ভাগৰ লাগি আহে, ভাতকেইটা বনাই খাই বৈ আৰু শুইহে থাকোঁ আৰু। আকৌ শুই উঠি ৰাতিপুৱা যাব হৈয়ে। সেইকাৰণে ময়ো দেখা নাই তহঁতক, তহঁতিও মোক দেখা নাই। হয় বাৰু দিয়ক। পিছে বাইদেউ, আপুনি কোনফালে গৈছিলে? মই সেই ইহঁতৰ ঘৰলৈকে গৈছিলোঁ। বোলো ছোৱালীজনী ইমান ধুনীয়াকৈ পাছ কৰিছে, যাওঁ বোলো খবৰ এটা লৈ আহোঁগৈ। তাকে সেই গৈ মেলি চাহ তাহ খাই ঘূৰি আহোঁতে লগ পাইছোঁ। নায়েই, এই কামৰ পৰা আহিছে এতিয়া। হয় আকৌ পাই, বৰ ধুনীয়াকৈ পাছ কৰিলে দেই তাই ছোৱালীজনীয়ে। ময়ো সেই আপোনালোকৰ ঘৰলৈকে যাবলৈ আহিছিলোঁ। বোলো সেই মালা বৌ ঘৰৰ পৰা বোলো আহোঁগৈ পাই, ছোৱালীজনী পাছ কৰিলে খবৰ এটা লৈ আহোঁগৈ। ভালেই হ'ল আপোনাক বাটতে পালোঁ। হয় নি? তেতিয়াহ'লে বৈ একেলগে গৈ থাকোঁ আৰু দুইজনী। ব'লক। খুইদেউ, আমি গৈ থাকোঁ দেই। আপুনি কিন্তু সেই গধূলি সোনকালে আহিব। ঠিক আছে বাৰু দে। যা তহঁতিও যা, ময়ো গৈ থাকোঁ। ৰেণু ব'লক। মাজনী, তই পৰা ইয়াতে আছ? আগফালৰ পৰা ইমানকৈ চিঞৰি আছোঁ, কোনো এটাই মতা নাই হেৰৌ। নহয় মা, মই ইয়াতে ইটো সিটো কাম কৰি আছোঁ। তোমাৰ মাতটো মই একেবাৰে শুনা নাই জানানে? পিছে ককা আছিলে নহয়, ককা ক'লৈ গ'ল? ককা দেখোন আগফালে বহি আছিলে। ককাক কি লগ নাই পোৱা নেকি তোমালোকে? নাই, আগফালে কোনোৱে নাই। দৰ্জা ধুমাংকে মেল খাই আছে। মই বোলো কি হ'ল? ক'ৰবাত গ'ল চাগে তেতিয়াহ'লে ওলাই মেলি। ৰেণুবাই, বহাহি আহা। বহিম বাৰু মাজনী। ৰিজাল্টটো পাই সঁচাকৈ বৰ ভাল লাগিলে হেৰৌ। আৰু কষ্ট কৰ, আৰু ভালকৈ পঢ়। দেখিছ নহয় মাৰৰ কিমান কষ্ট হৈছে। এই কষ্টবোৰ তই অকল দূৰ কৰিব পাৰিবি আৰু। তাকে ৰেণুবাই, চেষ্টা কৰি আছোঁ মই। মাৰ কষ্টবোৰ অতি সোনকালে আঁতৰ কৰিব লাগিব। পিছে বহাহি আহা। বহিম বাৰু। পিছে মাজনী, তোৰ চাগে দিনটো আজি বৰ কষ্ট হৈছে ন? মানুহ ইটো সিটো আহি আছে নহয়। চাহ খোৱা, বাচন ধোৱা সকলোবোৰ অকলে কৰিবলগীয়া হৈছে হেৰৌ ছোৱালীজনীয়ে। কষ্টনো কিনো আৰু মা, কষ্ট এদিনহে কৰিছোঁ। তুমিতো সদায় কষ্ট কৰি থাকা। এইবোৰ কষ্ট বুলি নকয় আৰু দিয়া। মই কৰাটো বেলেগ আৰু তই কৰাটো বেলেগৰ মাজতে। পিছে হেৰি কৰ, তই ওচৰ চুবুৰীয়া মানে আমাৰ এইডোখৰ মানুহখিনিক কৈ দিবিগৈ, ৰাতিকৈ খানা এটা পাতিছোঁ, সকলোকে খাবলৈ মাতিবি দেই। ঠিক আছে বাৰু মা তোমালোকে যোৱা বহাগে। ৰেণুবাই, তুমিও যোৱা বহাগে। মই তোমালোকৰ কাৰণে চাহ বনাই নি আছোঁ, যোৱা। নালাগে, চাহকাপ ময়ে বনাম দে। দিনটো কামেই কৰি আছ তই। নালাগে মা, হ'ব দিয়া। তুমিও দেখোন কষ্টই কৰি আহিছা। যোৱাচোন যোৱা, বহাগে যোৱা। চাহকাপ মই বনাই নিম, যোৱা। ব'লক নবৌ, আমি বহোংগে ব'লক।
আজি তাইৰ হাতে আমি চাহ একাপ খাওঁগৈ ঠিক আছে বাৰু বৈ